শ্ৰীলংগীয়া মুৰ্গা হয়, এইটো বহুত ডাঙৰ হাইট হয়। দেখিলে গম পাব চব, মোবাইলত ধৰিব পৰা নাই, বাট বহুত হাইট আছে। কিমান অইল দিছেনে, বহুত ডাঙৰ হয়, বহুত ৱেইট আছে। এতিয়া হাততো তেল লাগি গৈছে, দেখিছে পুৰা অইল ওলাইছে। ফ্ৰেণ্ডছ নমস্কাৰ, মোৰ মাদাৰ্ছ ৱৰ্ল্ড চেনেলত সকলোকে বহুত স্বাগতম জনাইছোঁ। আজি মই এটা বহুত স্পেচিয়েল ৰেচিপি লৈ আহিছোঁ, মানে মই আনিছোঁ শ্বিলঙৰ কয়লাৰ মুৰ্গীৰ ৰেচিপি। এতিয়া ভাবিও চাগে শ্বিলঙৰ কয়লাৰ মুৰ্গী আৰু অসমৰ কয়লাৰ মুৰ্গীৰ মাজত কিনো ডিফাৰেঞ্চ, বহুত ডিফাৰেঞ্চ আছে। কাৰণ জেগা সলনি হ'লে চাবচোন জীৱ জন্তু অলপ চেঞ্জ হৈ যায়। শ্বিলঙৰ যোনটো কয়লাৰ হয় হাইট বহুত বেছি হয়, ৱেইটটো বহুত বেছি থাকে, এণ্ড টেষ্টটো অলপ ডিফাৰেণ্ট থাকে, বাট বহুত বেছি টেষ্টি থাকে। তো বলক ভিডিঅ'টো লেট নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু তাৰ আগতে প্লিজ যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পাব, তেতিয়াহে প্লিজ লাইক আৰু কমেণ্ট কৰিব। আৰু যদি মোৰ চেনেলত ফাৰ্ষ্ট টাইম হৈছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? এয়া চাওক, আজি শ্বিলঙৰ পৰা এটা মুৰ্গা আনিছে, তাকে বনাই আছে। শ্বিলঙীয়া মুৰ্গা হয়, এইটো বহুত ডাঙৰ হাইট হয়। দেখিলে গম পাব চব, মোবাইলত ধৰিব পৰা নাই, বাট বহুত হাইট আছে আৰু বহুত ৱেইটো আছে ন, কমচে কম 3 কেজিৰ ওপৰ আছে। দেখাত লগা নাই। চক কিমান অইল ওলাই আহিছে লগালগ, অইলখিনি চক কিমান অইল দেখিছেনে, বহুত ডাঙৰ হয়, বহুত ৱেইট আছে। এতিয়া হাততো তেল লাগি গৈছে, দেখিছেনে পুৰা অইল ওলাইছে। অ'কে, ৰেচিপিটো শ্বেয়াৰ কৰিম, প্লিজ ভিডিঅ'টোত কণ্টিনিউ হৈ থাকিব। এয়া চাওক ফ্ৰেণ্ডছ, কিমান ডাঙৰ, আমাৰ এই ডলাটোতকৈও ডাঙৰ, দেখিছেনে? ফ্ৰেণ্ডছ, মাংস বহুত ওলাইছে, 3 কেজিতকৈ ওপৰত ওলাইছে। অকণমান ওলাই দিলোঁ বেটাৰ কাৰণে এক্সট্ৰাকৈ, আৰু এইখিনি বহুত ওলাইছে, ধৰিব নোৱাৰিব। চৰিয়াটো বহুত ডাঙৰ হয়, কিন্তু এতিয়া মই গোটেইখিনি নবনাওঁ, আধা ৰাখি দিম, আধা বনাম, কাৰণ আপোনালোকেতো জানেই আমি বেছি মানুহ নাই ঘৰত। আৰু পিচকেইটাও চাওক, ডাঙৰ ডাঙৰ পিচ কৰোঁতেও মানে বহুত হৈ গৈছে। পিচখিনি ডাঙৰেই কৰিছে, কাৰণ যিহেতু ডাঙৰে হয় আৰু বহুত তেল আছে। চব কিমান ৰঙা মাংস। মোকে বোলে কথা নাপাতো, আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। আৰু এইফালে চাওক, মই মছলাৰ কাৰণে লৈছোঁ আদা, নহৰু আৰু শুকান জলকীয়া। আদা নহৰু অকণমান বেছিকৈ লৈছোঁ, কাৰণ মাংসৰ কোৱাণ্টিটি অকণমান বেছি আছে, চ' বেছিকৈ লৈছোঁ। এইখিনি এটা মই ধুনীয়াকৈ পেষ্ট বনাম, আৰু বাকীখিনি যিমান যি মছলা লাগে মই গোটেইখিনি পেকেট মছলা ইউজ কৰিম, দেখুৱাম আপোনালোকক। এয়া চাওক ফ্ৰেণ্ডছ, তেল গৰম হৈ গ'ল, মিঠাতেল লৈছোঁ মই, আৰু এই চাইডে পিঁয়াজ লৈছোঁ। এতিয়া পিঁয়াজখিনি প্ৰথমতে তেলত ঢালি দিওঁ, যিহেতু তেলখিনি গৰম হৈ গ'ল। অকণমান কালাৰ চেঞ্জ হোৱালৈকে মানে ভাজিম পিঁয়াজখিনি, লাইট পিংক হোৱালৈকে। আপোনালোকে জানেই, তথাপি কৈ দিছোঁ, আৰু বহুতে নাজানিবও পাৰে। এয়া চাওক, পিঁয়াজখিনি পূৰা লাইট পিংক কালাৰ হৈ গ'ল। এতিয়া এইখিনিত মই যে পেষ্ট বনাইছিলোঁ আদা, নহৰু আৰু শুকান জলকীয়াৰ, সেই পেষ্টখিনি ঢালি দিওঁ একেলগে। এয়াই পেষ্টখিনি ইয়াতে ঢালি দিওঁ একেলগে। এয়া পেষ্টখিনি ঢালি দিলোঁ, আৰু এতিয়া এইখিনিও অলপ সিজিবলৈ দিওঁ, মানে যাতে আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যায়, সিমানলৈকে সিজাম। ফ্লেমটো একেবাৰে মিডিয়াম ৰাখিম। আৰু তাৰপিছত এই মাংসখিনি মই ঢালি দিম। এয়া মাংস মই এটা প্লেটত খালী কৰি ল'লোঁ, মই গোটেইখিনি দিয়া নাই, ইমানেই বনাম। এয়া চাওক, মোৰ এই পেষ্টখিনিও ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, মানে ওপৰত তেলখিনি বাহিৰ হৈ আহিছে। চ' মই এতিয়া ইয়াৰ ওপৰতে চিকেনখিনি ঢালি দিওঁ এয়া। আৰু মই আজি আলু এড নকৰোঁ, কাৰণ এই কয়লাৰ মুৰ্গীত আলু এড নকৰিলে বেছি এটা টেষ্ট হয়, কাৰণ নহ'লে আলুৰ এক্সট্ৰা এটা ফ্লেভাৰ আহি যায়। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই ল'ম।
গেছৰ ফ্লেমটো হাইয়ে ৰাখি দিব এনেকুৱা টাইমত, কোনো কথা নাই, কাৰণ পিছত কেনো ল' কৰিবই লাগিব বা অলপ মিডিয়াম কৰিব লাগিব। এয়া এইখিনি মই ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া 4 মিনিটমান মই এনেকৈ ঢাকি ৰাখিম, তাৰপিছত বেলেগ মছলা মই এড কৰিম। চাওক ফ্ৰেণ্ডছ, 4-5 মিনিটমান হৈ গ'ল। এয়া চাওক মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল বাহিৰ হৈ আহিছে। এতিয়া আমি ইয়াত বাকীখিনি মছলা দিব পাৰিম। আৰু মছলাৰ কাৰণে কি লৈছোঁ দেখুৱাই আছোঁ আপোনালোকক। এয়া মছলাৰ কাৰণে লৈছোঁ অকণমান ইপিনে নিমখ, হালধি অলপ কমাই পেলাই, ধনিয়া পাউডাৰ, জালুকৰ গুড়ি, জলকীয়া পাউডাৰ আৰু মানে জিৰা গুড়ি, আৰু এক্সট্ৰাকৈ মই দিম এয়া মিট মছলা। আপোনালোকে চিকেন মছলা ল'ব পাৰে, বাট মই আজি মিট মছলা দিম। আৰু একেবাৰে শেষত দিম গৰম মছলা। আৰু এতিয়া এই গোটেইখিনি মই একেলগে মাংসখিনি ঢালি দিওঁ। এয়া এই গোটেইখিনি এটা মই ধুনীয়াকৈ মিক্স কৰি লওঁ। বেয়া নাপাব, এটা হাতত মোবাইল আছে, এটা হাতেৰে ৰেকৰ্ড কৰি আছোঁ, দেখুৱাই আছোঁ, বনাই আছোঁ, চ' অলপমান কেমেৰাটো লৰি যায়। আৰু এতিয়া মই ধুনীয়াকৈ এইখিনি লৰাই পেলাই 10 মিনিটমানৰ কাৰণে একেবাৰে ল' ফ্লেমত ঢাকি ৰাখিম। ফ্ৰেণ্ডছ, 7 মিনিটমান হ'ল, দেখুৱাই আছোঁ কেনেকুৱা কি হৈছে। গেছত পূৰা তেল বাহিৰ হৈছে। আচলতে মুৰ্গীটোতো বহুত তেল আছিলে, সেইকাৰণে পূৰা তেলখিনি বাহিৰ হৈ আহিছে। কিন্তু এইখিনি আৰু অকণমান সিজাব লাগিব। মই আৰু অকণমান সময় ঢাকি ৰাখিম আৰু অলপ পানী দি দিম। পূৰা ড্ৰাই নবনাওঁ, মানে এনেকৈ কিন্তু ড্ৰাই খালে বহুত ভাল লাগে, কিন্তু আজি মই ড্ৰাই নবনাওঁ। অকণমান পানী দিম, ধৰক হালকা হালকা, মানে অলপ গ্ৰেভি টাইপ বনাম। কেনেকুৱা লাগিছে কওকচোন, দেখি লোভ লাগিছেনে আপোনালোকৰ? অ'কে, এতিয়া অকণমান টাইম ঢাকি ৰাখোঁ, আৰু অকণমান সিজিলে মানে আৰু 3 মিনিটমান ঢাকি পেলাই মই অকণমান পানী এড কৰি দিম। এয়া চাওক ফ্ৰেণ্ডছ, 7 পৰা 10 মিনিটৰ ভিতৰত মানে মই দাঙি দিছোঁ, ঢাকনিটো দেখুৱাই আছোঁ। পূৰা ধুনীয়াকৈ সিজি যোৱা নিচিনা হৈছে, সিজিয়ে গৈছে মানে, আৰু সম্পূৰ্ণকৈ তেল বাহিৰ হৈছে, দেখিছে আপোনালোকে। এতিয়া এইখিনি মই ধুনীয়াকৈ মিলাই কৰি ল'ম, কাৰণ অকণমান তলফালে লগা নিচিনা হৈছে। চ' মই এতিয়া এইখিনিত নিজৰ জোখমতে পানী দি দিম। আজি মই এইটো একচুৱেলি গ্ৰেভি বনাম, চ' মই পানী দি দিছোঁ। আৰু এতিয়া এইখিনি আকৌ ধুনীয়াকৈ উতলিবৰ কাৰণে মই কমচে কম 5 মিনিটমান ঢাকি ৰাখিম। মই আৰু অকণমান পানী দি দিছোঁ, যিহেতু অকণ পানী কম হৈ গৈছে। আৰু এতিয়া এইখিনি মই ঢাকি ৰাখিম, আৰু আমাৰ মাংস ৰেডি হ'ব। আৰু একেবাৰে শেষত গৰম মছলাটো ঢালি দিম। এয়া চাওক ফ্ৰেণ্ডছ, 5 মিনিটমানৰ পিছতে ধুনীয়াকৈ উতলি আহিছে গোটেইখিনি। অলৰেডি মাংস সিজিয়ে গৈছিলে। এতিয়া একেবাৰে শেষত মই ঢালিছোঁ চাহী গৰম মছলা। আৰু এতিয়া এইটো 3 মিনিটমান ঢাকি ৰাখিম একেবাৰে মিডিয়াম ফ্লেমত। তাৰপিছত আমাৰ মাংস খাবলৈ ৰেডিয়ে হ'ব। আৰু এয়া চাওক, ফাইনেলি আমাৰ শ্বিলঙৰ কয়লাৰ মুৰ্গী বনি পেলাই একদম ৰেডি। বহুত বঢ়িয়া হৈছে, দেখিয়ে চাওক ধুনীয়া লাগিছে ন। আৰু মই এনেই জলকীয়া কেইটামান ওপৰত ৰাখি দিছোঁ, দেখাত এক্সট্ৰা ভাল লাগিব বুলি। বাট চিৰিয়াছলি কৈছোঁ, বহুত ধুনীয়া হৈছিলে খাবলৈ। দেখিয়ে গম পাইছে বিৰাটেই টেষ্টি হৈছিলে। যদি ট্ৰাই কৰা নাই, ট্ৰাই কৰি চাব। আৰু চাওক, শ্বিলঙৰ কয়লাৰ মুৰ্গীটো পাবৰ কাৰণে টান হ'ব ন। লোকেলতো পোৱা যায় কয়লাৰ মুৰ্গী, বাট এইটো ছিষ্টেমত বনাব, চিৰিয়াছলি কৈছোঁ বিৰাটেই ভাল লাগিব। ফ্ৰেণ্ডছ, মই আপোনালোকক দেখুৱালোঁ ৰেচিপিটো, কেনেকুৱা লাগিছে প্লিজ মোক এটা কমেণ্টত জনাব। আৰু হ'ব, আজি ভিডিঅ'টো মই ইমানতে এণ্ড কৰোঁ। এণ্ড লগ পাম এটা নেক্সট ভিডিঅ'ত। বাই বাই।